ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত বিন্দু আৰু দেউতাকে একেলগে খোজকাঢ়ি গৈ থাকিব আৰু ৰাতি হোৱা দেখি ক'ত যাবা দেউতা ৰাতি হৈ গ'ল তাৰ পৰা নহা হ'লেই ভাল আছিল। ক'ত থাকিম কি কৰিম একোৱেই নাজানো তাত চাগে দাদাই আমাক বিচাৰি ফুৰিছে বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনু আজি ঘৰলৈ যাব আৰু তেতিয়া খুৰীয়েক অনুৰ ওচৰত যাব আৰু তোমাৰ বাৰু এতিয়াও বেদৰ লগত সম্পৰ্ক আছে নেকি আজি মায়ে মোক সুধিছিল বুলি ক'ব। আৰু তেতিয়া অনুৱে মই বেদৰ লগত আছিলো সিহঁতৰ ঘৰখনৰ কিবা এটা হৈছে। কেইদিনমান আগত বিন্দুৰ লগত তেনেকুৱা হ'ল এতিয়া আকৌ দেউতাক আৰু বিন্দু ঘৰ এৰি গুচি গৈছে। তাকে বিচাৰি আছিলো বুলি ক'ব এতিয়া অনুৱে খুৰীয়েকক বেদৰ কথা কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনহাতে বেদে লগৰজনৰ লগত লগ হৈ সিহঁতৰ ঘৰলৈ যাব আৰু ঘৰৰ তলাটো ভাঙি ভিতৰলৈ সোমাই যাব আৰু বেদে বিন্দুৰ কথা চিন্তা কৰি থকা দেখিবলৈ পাব। ইফালে আকৌ অনুৰ মাক আজি অনুৰ ওচৰলৈ যাব। প্ৰজ্ঞা যে কিংচুকৰ লগত কথা পাতি আছে সেই কথাটো অনুক ক'ব আৰু অনুই কেনেকে গম পালা বুলি মাকক সুধিব। আৰু তেতিয়া প্ৰমে আজি স্কুলৰ পৰা আহি মন মাৰি বহি আছিল আৰু তেতিয়া মাকে কি হৈছে বুলি জোৰকৈ সোধাত প্ৰজ্ঞাই যে কিংচুকৰ লগত কথা পাতি আছিল আৰু তাক ক'বলৈ যে মানা কৰিছিল নহলে তাক যে মুখ আৰু চকুত বান্ধি বেলেগত থৈ আহিম বুলি কৈ থকা কথাটো মই বাহিৰৰ পৰা শুনি আছিলো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।